Hello dear learners, Techno and NS Adarsh Vidyapeethলৈ স্বাগতম। তো বন্ধুসকল আশা কৰো সকলোৱে ভালে আছে। তো আজি এটা ইম্পৰ্টেন্স টপিকস লৈ আলোচনা কৰিম। আজি টপিকটো হৈছে ইংলিশ গ্ৰামাৰৰ পাৰ্ট 4। আগতে 1 2 3 4 অলৰেডি হৈ গল, 1 2 3 হৈ গল। তো আজি পাৰ্ট 4। তো আপোনালোকে যদি আগৰ ভিডিওটো চোৱা নাই তেনেহলে চাই লব, নহলে মাজৰ পৰা চালে আপোনালোকৰ কনফিউজ লাগিব বা উল্টা-পাল্টা হ'ব পাৰে, তো বুজি নাপাব। তো তাৰ বাবে মই ৰিকুৱেষ্ট কৰিছো 1 ৰ পৰা ষ্টাৰ্ট কৰি পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকৈ আপোনালোকে পঢ়ি যাব, 1 2 3 4 এনে সিৰিয়ালি। তো যেন হওক বলক ভিডিওটো আৰম্ভ কৰো। এটো আজিটো হৈছে নেৰেশন। আগৰ নেৰেশন আছে পাৰ্ট 2 ফৰ নেৰেশন পাৰ্ট 4। এতিয়া হল এটা আছে যে rules of pages narration। তো pages narration যেটো নিয়ম এটাৰ বিষয়ে আলোচনা কৰিম। তো pages narration লিখাৰ সময়ত কি কৰিব লাগে, কিছুমান নিৰ্দিষ্ট সময় অনুসৰণ কৰা উচিত বা কিছুমান নিৰ্দিষ্ট সময় আমাৰ মানি চলিব লাগে। যেনে rule 1 আছে সম্পূৰ্ণ মেছেজ সম্পূৰ্ণ পেজেস টু পঢ়ি বক্তা আৰু শ্ৰোতাক চিহ্নিত কৰিব লাগে। এটা পেজেস সাপোজ এটা পেজেস আছে, পেজেস ৰাইটিং যেটো আছে দফাত যেনেকৈ দিয়া থাকে বা প্যাৰাগ্ৰাফ ৰাইটিংত। তো হেবিলাকত কি আছে, আগতে কি কৰিব গোটেইখিনি পেজেসটো পঢ়িব লাগে, সম্পূৰ্ণকৈ পঢ়ি ফুললি ৰিডিং কৰিব লাগে, হ্যাঁ স্কিমিং কৰিব লাগে। কৰাৰ পিছত হেকেটা ওয়ার্ডৰ ভিতৰৰ পৰা কি কৰিব লাগে, শ্ৰোতা শ্ৰোতা আৰু বক্তা এই দুটাকে কি কৰিব লাগে, সিলেকশন কৰিব লাগে। কৰাৰ পিছত হেইবোৰ উক্তি ক্ৰিয়াৰ ধৰণ বুজাব লাগে, আৰু হেইবোৰ উক্তিৰ কি কৰিব লাগে, ক্ৰিয়াৰ ধৰণ বুজাব লাগে। এক্সাম্পল যেনে আছে চাব, এক্সাম্পলত যে ডাইৰেক্ট নেৰেশন আছে উইল ইউ কাম উইথ মি সেট মালতী টু ৰহিম, আৰু মালতীয়ে ৰহিমক কৈছিল যে তুমি মোৰ লগত আহিবানে, উইল ইউ কাম টু মি। তাৰ পিছত আছে আই উইল কাম সেট ৰহিম, আৰু ৰহিমে কৈছিল যে আই উইল কাম মই আহিম। এতিয়া ইনডাইৰেক্ট কেনেকৈ কৰিব লাগে, মালতী asked Rahim if she would come with her. Rahim replied that she would come. Next আছে rule 2 পেজেসৰ বক্তা একৰ অধিক উক্তি ব্যৱহাৰ কৰিলে। যেতিয়া নেকি এটা পেজেসৰ যেটো বক্তা আছে, বক্তাই যেতিয়া নেকি একৰ অধিক মানে এটাতকৈ অধিক যেতিয়া উক্তি ব্যৱহাৰ কৰিব, সেই ক্ষেত্ৰত কি হ'ব চাব। assertive sentence কি হ'ব, also said, again said, added হ'ব, further added হয়, একেটা হ'ব। আৰু interrogative sentence কি হ'ব, also হ'ব, also asked হ'ব, again asked হ'ব, further asked হ'ব, এনেকে হ'ব। তাৰ পিছত imperative sentence হ'ব and হ'ব, and order to হ'ব, and request to হয়, তো এনেকে হ'ব। তাৰ পিছত ডি নম্বৰত আছে optative sentence হ'ব and which and prayed that হয়। তাৰ পিছত exclamatory sentence হ'ব and exclaim with happiness, joy that, in graph that etc. তো এনেকে হ'ব। তাৰ পিছত নেক্সটত আছে rule 3 যদি রিপোর্ট স্পিচত এস থাকে, যদি রিপোর্টেড স্পিচত এস থাকে তেনেহলে সাবজেক্ট প্লাস রিপ্লেট অন দ্য এফার্মেটিভ বা সাবজেক্ট প্লাস অক্সিলারি ভার্ব ব্যৱহাৰ কৰা হয়। আৰু ৰিপোৰ্টেড স্পিচৰ এছৰ পিছত আৰু অংশ যুক্ত হৈ সাবজেক্ট প্লাস ৰিপ্লেট পেপ্লেট হৈ আছে, এটো ৰিপ্লে হ'ব, ৰিপ্লেট ইন দ্য এফার্মেটিভ এন্ড সেড ডেট হয়, মনত ৰাখিব। এক্সাম্পল যেনে এ নম্বৰত আছে ডাইৰেক্ট নেৰেশনত আছে আই সেড টু হিম হ্যাভ ইউ done the math? Yes, I have also done another one, he said. তাৰ পিছত বি নম্বৰত আছে ইনডাইৰেক্ট কেনেকৈ হ'ব, I asked him if he had done the math. He replied in the affirmative and he said that he had also done another one. Next চাব বিদ্রোহ আছে এইভাবে no থাকিলে replied in the negative হয়, যদি আৰু অংশ যুক্ত থাকে তেন্তে ডেট যোগ হয়, মনত ৰাখিব। যদি ভিডিওটো স্পিড হয় তেনেহলে আপোনালোকে পজ কৰি ভিডিওটো স্ক্ৰিনশ্বট কৰি ৰাখি থব। আৰু একটা নোট মই ভাবো যে আপোনালোকে ফিউচাৰত লাগি যাব, যে বাচ্চাৰ পৰা যেতিয়ালৈকে আমি যেতিয়া জন্মৰ পৰা
মিটলৈকে আমাৰ কি হয় ল্যাঙ্গুৱেজটো আমাৰ কি কৰিব লাগে মাদাৰ টাং যেটো আছে হেতুৰ ওপৰত ফোকাস হয় কিন্তু লাহে লাহে কি হয় মানুহে গ্ৰামাৰলৈ হে মাদাৰ টাং কেটা না মাদাৰ টাং খিনি পৰিণত হৈ যায় যেনে আমি গ্ৰামাৰ নাজানিলে আমি হয়তো ভাষা শুদ্ধকৈ ক'ব নোৱাৰিম নেক্সট আছে রুল 4 ডাইরেক্ট স্পিচত সার যোগ থাকিলে যদি সার থাকে ডাইরেক্ট স্পিচত তেতে কি হয় রেসপেক্ট হবো রেসপেক্টফুলি হবো পলাইটলি হবো ব্যবহার হবো এনেকে হবো एग्जांपल আছে ডাইরেক্ট নারেশন আছে the student said to the teacher sir will you teach me the english এতিয়া ইনডাইরেক্ট কেনেকে হবো ইনডাইরেক্ট নারেশন এটো চাও the student asks the teacher respectfully to respectfully আহি যাব if he would teach him the english ঠিক আছে তো নেক্সট আছে রুল 5 ত আছে যদি রিপোর্টেড স্পিচত থ্যাংক থাকে ইনডাইরেক্ট স্পিচ করার সময়ত স্ট্রাকচার গঠনটো কেনেকে হ'ব চাব সাবজেক্ট প্লাস থ্যাংক প্লাস রিপোর্টেড ভার্বৰ অবজেক্ট রূপ হ'ব एग्जांपल এ ডাইরেক্ট নারেশন আছে কবির সেড টু মি থ্যাংক ইউ আৰু বি নম্বৰত আছে ইনডাইরেক্ট নারেশনত কবির থ্যাঙ্কড মি তাৰ পিছত রুল 6 ত আছে যদি রিপোর্টেড স্পিচত গুড বাই থাকে তেতিয়া স্ট্রাকচার হবে এনেকে রিপোর্টেড ভার্বস সাবজেক্ট প্লাস ওয়ার্ডার প্লাস রিপোর্টেড ভার্বস অবজেক্ট প্লাস গুড বাই एग्जांपल হবো এনমত আছে ডাইরেক্ট নারেশন হবো she said মালতী গুড বাই ইনডাইরেক্ট নারেশন হবো she bade মালতী গুড বাই রুল 7 হবো যেতিয়া রিপোর্টেড স্পিচৰ গুড নাইট গুড মর্নিং গুড ইভিনিং থাকে তেতিয়া স্ট্রাকচার হবো সব এটো ইম্পর্টেন্ট রিপোর্টেড ভার্বস সাবজেক্ট প্লাস হুইচ প্লাস রিপোর্টেড ভার্বস সাবজেক্ট প্লাস গুড নাইট গুড মর্নিং গুড ইভিনিং एग्जांपल সব एग्जांपल আছে ডাইরেক্ট নারেশনত হি সেড টু হার গুড মর্নিং আর বি নম্বর হবো ইনডাইরেক্ট হবো হি হুইচ হার গুড মর্নিং নেক্সট আছে রুল 8 কেতিয়াবা রিপোর্টেড স্পিচৰ বক্তা ও শ্ৰোতাৰ উল্লেখ না থাকে চাব কেতিয়াবা রিপোর্টেড স্পিচ যেটো আছে এটো বক্তা না থাকে শ্ৰোতা না থাকে তেতিয়া কি কৰিব সেই ক্ষেত্ৰত ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰাৰ সময়ত বক্তাৰ ক্ষেত্ৰত স্পিকাৰ আৰু শ্ৰোতাৰ ক্ষেত্ৰত লিসেনাৰ হয় মনত ৰাখিব যেতিয়া বক্তাই ক'ব তেতিয়া কি স্পিকাৰ হ'ব আৰু যেতিয়া শ্ৰোতাই ক'ব তেতিয়া লিসেনাৰ হ'ব মনত ৰাখিব তে एग्जांपल চাব ডাইরেক্ট নারেশন কেনেকে হ'ব হোয়াট আর ইউ ডুইং নাও আই এম রাইটিং এন আর্টিকেল আৰু ইনডাইরেক্ট নারেশন আছে দ্য স্পিকাৰ আস্কড the listener what he was doing then the listener replied that he was writing an article okay rule আছে 9 কিছুমান ক্ষেত্ৰত ৰিপোর্টেড স্পিচৰ সম্পূৰ্ণ সেন্টেন্স না থাকে সব কিছুমান ক্ষেত্ৰত কি হৈছে ৰিপোর্টেড যে স্পিচ আছে হেতুৰ সম্পূৰ্ণ সেন্টেন্স না থাকে সেই ক্ষেত্ৰত ইনডাইরেক্ট স্পিচৰ বক্তব্য অনুসৰণ কৰি পূৰ্ণাংগ অৰ্থ উলাই লব লাগে এতিয়া एग्जांपल আছে সব ডাইরেক্ট নারেশন আছে 100 rupees the salesman said to me আৰু ইনডাইরেক্ট নারেশন আছে the salesman told me it had been 100 rupees ঠিক আছে নেক্সট আছে রুল 10 যদি রিপোর্টেড স্পিচৰ আস্ক ক্রাইড রিপ্লাইড মিউটার থাকে তার ইনডাইরেক্ট স্পিচত রিপোর্টিং ভার্বৰ কোনো পরিবর্তন নহয় নো সেন্স एग्जांपल আছে যে ডাইরেক্ট নারেশনত কি কৰিব লাগে হেল্প মি হি ক্রাইড হেল্প মি হি ক্রাইড টু হেল্প হিম তো যে নহওক বন্ধুসকল মই আশা কৰো আপোনালোকৰ ইনফৰমেটিভ ভিডিওটো খুবেই অলপ ই হৈছে লাভৱান হৈছে আপোনালোক তো আজি এখানে আজিৰ কাৰণে বিদায় মাগিছো ধন্যবাদ আৰু নেক্সট পাৰ্ট আহিয়ে থাকিব সিৰিয়ালি আপোনালোকে প্লেলিষ্টত গৈ টেকন'লজি ইনফো চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকৰ পছন্দনীয় যেটো দৰকাৰ আছে ইম্পৰ্টেন্ট ভাবে হেকেটা আপোনালোকে গৈ চাব পাৰিব থ্যাংক ইউ